ভাগ বতৰুৱা কণ্ডল নে বিডিঅ'গৰাকীয়ে নিজকে ধোঁৱা তুলসী পাত সজাই নাটকীয়ভাৱে এজাহাৰ দাখিল নেকি? ৰহস্যৰ আৱটত মৈৰাবাৰী উন্নয়ন খণ্ড। মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মৈৰাবাৰী উন্নয়ন খণ্ডৰ গাণনিক বিষয়াক। মৰিগাঁও জিলা মৈৰাবাৰী উন্নয়ন খণ্ডৰ জ্যেষ্ঠ গাণনিক বিষয়াক আজি মৈৰাবাৰী আৰক্ষীয়ে দুৰ্নীতিৰ অভিযোগত আটক কৰে। জানিব পৰা মতে বিষয়াগৰাকীৰ নাম জিতেন্দ্ৰ নাথ। নাথৰ বিৰুদ্ধে জালিয়াতি আৰু দুৰ্নীতিৰ অভিযোগ আছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে গাণনিক জিতেন্দ্ৰ নাথ প্ৰায় ২৫টা বছৰ ধৰি একেখন উন্নয়ন খণ্ডত কৰ্মৰতৰে বিভিন্ন দুৰ্নীতিৰ সুৰংগত সোমাই পৰিছিল। সদ্যহতে হৈ যোৱা লোকসভাৰ নিৰ্বাচনৰ সময়ছোৱাত একাধিক কংগ্ৰেছী প্ৰতিনিধিক নীতি নিয়ম বহিৰ্ভূতভাৱে আঁচনি যোগানৰ যোগেদি কংগ্ৰেছীসকলৰ হৈ এক প্ৰকাৰ পুঁজি যোগানেৰে বিশেষ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। খণ্ড বিষয়াগৰাকীৰ এজাহাৰৰ ভিত্তিত গাণনিক বিষয়াগৰাকীক আটক কৰাৰ দায়িত্ব সামৰিলে। ৰেহাই পাই যাব নেকি? বহু বছৰ ধৰি খণ্ড উন্নয়ন কাৰ্যালয়ৰ আন বহু কৰ্মচাৰী একেৰাহে কৰ্মৰতৰে উন্নয়ন খণ্ডটোত দুৰ্নীতিৰ সীমা চেৰাই গৈছে। তাকে লৈ এতিয়া সন্দেহৰ আঙুলি টোৱাইছে একাংশই। মৈৰাবাৰীত যোগদান কৰা প্ৰতিজন খণ্ড উন্নয়ন বিষয়াৰ সৈতে সদায় শুৱে বয়ে থাকি স্থানীয় বাসিন্দা হোৱাৰ সুবাহতে গাণনিক বিষয়াগৰাকীৰ তলতীয়া কৰ্মচাৰী হিচাপে একেৰাহে বহু বছৰ ধৰি কৰ্মৰত দুৰ্নীতিপৰায়ণ আন বিষয়াসকলৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা ল'ব তাকে লৈ এতিয়া লাখটকীয়া প্ৰশ্ন উত্থাপন হৈছে। সম্প্ৰতি মৈৰাবাৰী আৰক্ষীয়ে গাণনিক বিষয়াগৰাকীক আদালতত হাজিৰ কৰোৱাই পুনৰ আৰক্ষীৰ জিম্বালৈ অনা বুলি জানিব পৰা গৈছে। এয়া খণ্ড উন্নয়ন বিষয়াৰ সৈতে কমিছনৰ ভাগ বতৰুৱা কণ্ডল নে অকলশৰীয়াভাৱে দুৰ্নীতিৰ প্ৰতিযোগিতাত দৌৰ, সেয়া এই মুহূৰ্তত কোৱা টান। যদিও আৰক্ষীৰ তদন্ত পোহৰত সকলো ওলাই পৰিব। বিৰুদ্ধে মাত মাতি আহিছে মুছলিম ছাত্ৰ সন্থাই আৰু সদায় মাতি যাম, এই কথাত আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ। আজি মৈৰাবাৰী উন্নয়ন খণ্ডত যি কমিশ্যন ৰাজ বা যি অৰাজকতা চলি আছে তাক আমি গৰিহণা দিছোঁ মুছলিম ছাত্ৰ সন্থাই। আজি চাওক, জিতেন নাথ অকল জিতেন নাথক গ্ৰেপ্তাৰ কৰিলেই নহ'ব, গোটেই ব্লকত CM ভিজিলেন্সৰ ইনকুৱাৰী এটা দিব লাগে বুলি আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। কাৰণ অকল এজন গাণনিক বিষয়াই কেনেকৈ আপোনাৰ দুৰ্নীতি কৰিব পাৰে, তাৰ লগত ৰৌ বৰালি জড়িত হৈ আছে। আজি ভিডিঅ'কো আইনৰ আওতাত আনিব লাগে বুলি আমি দাবী জনাইছোঁ। কাৰণ আমাৰ খুব সন্দেহ হৈছে যেন অকল কমিশ্যনৰ অংকত ভাগ বতৰা কৰাত কিবা খেলি মেলি হোৱাৰ কাৰণে নাটকীয়ভাৱে আপোনাৰ জিতেন নাথক গ্ৰেপ্তাৰ কৰা হ'ল নেকি? গতিকে ইয়াৰ এটা ৰহস্যৰ উমান আমি পাইছোঁ। গতিকে আজি মৈৰাবাৰী ব্লকত যি দুৰ্নীতি হৈ আছে সেই দুৰ্নীতিসমূহ বন্ধ হ'ব লাগে। আৰু আমি দেখা পাইছিলোঁ যেন যোৱা লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত কিছুমান কংগ্ৰেছী নেতাক মানে কমিশ্যনৰ অংকত কাম দিয়া পৰিলক্ষিত হৈছিলে। তেওঁলোকে কিন্তু সেই কামখিনি পূৰ্ণভাৱে কৰা নাই। গতিকে তাৰো এটা ন্যায়িক তদন্ত হ'ব লাগে। তেওঁলোকে কেনেকৈ কাম পালে, আজি সেই কংগ্ৰেছীসকলে কাম নকৰি কেনেকৈ বিলবিলাক উঠাই লয়, গতিকে সেইটো এটা তদন্ত হ'ব লাগে। আজিও চাওক, ভিডিঅ'ৰ দুহাত বা হাত কিনে কিছুমান মানুহ থাকে, আমি ব্লকত গ'লে দেখা পাওঁ যেন কিছুমান মানুহ তাত কি কাম তেওঁলোকৰ। আজি গাণনিক বিষয়াগৰাকীৰ তলৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোক কণ্টেক্সুৱেল কৰ্মচাৰী বহুত আছে, তেওঁলোক কি নিজকে কোনোবা ভিডিঅ' বুলি ভাবে নেকি? গতিকে আমি ভাবিছোঁ যেন ইয়াৰো এটা বিহিত ব্যৱস্থা হ'ব লাগে। গতিকে আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ অনতিপলমে CM ভিজিলেন্সৰ জৰিয়তে মৈৰাবাৰী উন্নয়ন খণ্ডৰ প্ৰত্যেকটো জিপিত তদন্ত কৰক, তেতিয়া ৰৌ বৰালি ওলাই পৰিব। অন্যথা আমি মুছলিম ছাত্ৰ সন্থাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আজি চাওক, আমি দেখা পাই আছিলোঁ যেন মৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনত বহুতো এনে কিছুমান আঁচনি আছে যিবিলাক আঁচনি অকল ব্লকৰ জড়িত হয়, সেইবিলাকৰ কোনো ধৰণৰ কাম কাজ হোৱা নাই, কিন্তু তেওঁলোকৰ পে'মেণ্টবিলাক অলৰেডি হৈ গৈছে। গতিকে তাৰো এটা তদন্ত হ'ব লাগে। আজি মৈৰাবাৰীত ড্ৰেইনেজৰ কাম সেইখিনিও কিন্তু কাগজৰ পত্ৰ কিজানি হৈ গৈছে, কিন্তু আমি জনাত মৈৰাবাৰীত ড্ৰেইনেই নাই। আজি তেনেকুৱা বহুত চাফ চিকুণতাৰ নামত কিছুমান কাম কৰা হয়। আমি বজাৰত গ'লে দুৰ্গন্ধময় পৰিৱেশ আমি দেখা পাওঁ। আজি মৈৰাবাৰী কিন্তু টাউন কমিটিত পৰিছে, টাউন কমিটি হিচাপত বহুত ৰয়েলটি দিব লগা হয়, কিন্তু তাৰ পৰিমাণে যিখিনি স্বচ্ছ ভাৰত অভিযান তাতো কিন্তু ব্যৰ্থ হৈছে মৈৰাবাৰী উন্নয়ন খণ্ডৰ ভিডিঅ'গৰাকী। গতিকে আজি সবকা সাথ সবকা বিকাশ বা স্বচ্ছ ভাৰত অভিযান সফল ৰূপায়ণৰ ক্ষেত্ৰত কিন্তু কোটি কোটি টকা চৰকাৰে খৰচ কৰে, সেইখিনি টকা অজলতে যোৱা পৰিলক্ষিত হৈছে মৈৰাবাৰী উন্নয়ন খণ্ডত। গতিকে ইয়াৰো এটা ন্যায়িক তদন্ত হ'ব লাগে। মৈৰাবাৰীত যিজনী ভিডিঅ' আহিছে কাশ্মীৰা বেগম, তেখেত কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত আহি পেলাই আজি ব্লকৰ পৰা কিছুমান টকা ইউটিলাইজ তেওঁ ৰিলিজ কৰিছে কিছুমান কংগ্ৰেছী নেতাক। গতিকে আমাৰ সন্দেহ হৈছে যেন তেখেতে কি সেই নেতাসকলৰ লগত তেওঁলোকৰ গোপন কিবা বুজাবুজি আছে, কমিশ্যনৰ এটা অংক আছে, নহ'লে নতুন আহি পেলাই তেখেতে কেনেকৈ কামবিলাক মোকলাই দিলে। গতিকে ইয়াৰো এটা তদন্ত হ'ব লাগে বুলি আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। এটা কথা কওঁ, বিগত আজি প্ৰায় 26 বছৰ হ'ব চাগে জিতেন নাথৰ মৈৰাবাৰী ব্লকত
গতিকে এজন মানুহ 26 বছৰ মৰিয়াবাৰীত কৰ্মৰত হৈ আছে আৰু কেনেকৈ সম্ভৱ গতিকে বিভাগীয় নীতি নিয়ম নাই নেকি মৰিয়াবাৰী ব্লকৰ কাৰণে ইয়াৰ কাৰণে কিবা সুকীয়া কিবা স্থান আছে নেকি গতিকে ইয়াত কাশ্মীৰা বেগমে তেখেতে আহি পেলাই এটা নাটকীয়ভাৱে জিতেন নাটক মানে গ্ৰেপ্তাৰ কৰি মানে দেখুওৱা নিজকে মানে কিবা ধোঁৱা তুলিৰ পাত সজাব বিচাৰিছে নেকি গতিকে তাইকো মানে ভিডিঅ'গৰাকীকো আইনৰ আওতাত আনিব লাগে কাৰণ তেখেতে ক'ত চহী কৰিছে কোন আহি পেলাই কিমান টকা তেওঁ ৰিলিজ কৰিলে প্ৰত্যেকটো টকাৰ হিচাপ হ'ব লাগে আৰু ৰাজহুৱা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ অন্যথাই মোচাই কিন্তু জঙ্গী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব মইৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট নিউজ 24 এনি